ক্ৰমাগত তৃতীয়বাৰৰ বাবে 100% উত্তীৰ্ণ হৈছে চিপাঝাৰৰ নৱনুৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অগ্ৰণী শিক্ষানুষ্ঠান 2009 চনত স্থাপন কৰা চিপাঝাৰৰ নৱনুৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ আশাব্যঞ্জক সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে শুভাকাংক্ষীসকলো। ক্ৰমাগত তৃতীয়বাৰৰ বাবে 100% উত্তীৰ্ণৰে চিপাঝাৰৰ চৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নৱনুৰ আদৰ্শ জাতীয় বিদ্যালয়ে। 2024 হাইস্কুল শিক্ষান্ত পৰীক্ষাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হৈছিল মুঠ 32 গৰাকী শিক্ষাৰ্থী। এগৰাকীয়ে ষ্টাৰ, 27 গৰাকীয়ে লাভ কৰিছে প্ৰথম বিভাগ, 4 গৰাকীয়ে লাভ কৰিছে দ্বিতীয় বিভাগ আৰু ফলাফল ঘোষণাৰ পিছতে আনন্দত আত্মহাৰা হৈ পৰে নৱনুৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অধ্যক্ষ খুছবুৰ আলী তথা শিক্ষক কৰ্মচাৰীসকল। সোমবাৰে স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ নিৰ্দেশ মৰ্মে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ দৰং জিলা সমিতিৰ কেইবাগৰাকীও জ্যেষ্ঠ কাৰ্যকৰ্তা বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছো। তেখেতসকলে অশেষ কষ্টৰ ফলতহে আমি এইখিনি ফলাফল আনিবলৈ সক্ষম হৈছো। তেখেতসকলে আমাৰ কাৰণে যিখিনি কষ্ট কৰিছে সেইখিনি আমি ধন্যবাদ দি তেখেতক 81.6% টোটেল মাৰ্ক 488। যোৱা 24-25 আজি মেট্ৰিকৰ যোৱাকালি ৰিজাল্ট আমি বিভিন্ন ঠাইত আমি পৰিদৰ্শন কৰিছো। আমি গম পালো যে চৰ এলেকাত বৰ ধুনীয়া ৰিজাল্ট কৰিছে এখন বিদ্যালয়ে। আমাৰ খুছবুৰ আলীৰ প্ৰধান শিক্ষকতাত তেখেতৰ 27জন ফাৰ্ষ্ট ডিভিজন তেখেতৰ পাইছে। ষ্টাৰ পোৱা ল'ৰা আছে। আমি অলপ ভাল পাই তেওঁলোকক উৎসাহ যোগাবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ নিৰ্দেশ মৰ্মে আমি ইয়ালৈ আহিছো ছাত্ৰ ছাত্ৰীসকলক এটা উদগনি যোগোৱাৰ কাৰণে, শিক্ষকসকলক যাতে তেওঁলোকে এটা স্পৃহা পায়, ভৱিষ্যতে যাতে আৰু ভাল ৰিজাল্ট কৰে। আমি দেখিছো, মই ইয়াৰ আগতে আমাৰ গোটেই যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ লগত আমি বিভিন্ন ঠাইত মিটিং কৰিছো। ইয়াত ভাল মেৰিট আছে, ইয়াত ডক্টৰ পঢ়া ল'ৰা আছে, ইঞ্জিনিয়াৰ পঢ়া ল'ৰা আছে। আমি আশা ৰাখিছো এই অনুষ্ঠানৰ পৰা যাতে ভৱিষ্যতে আৰু ভাল ৰিজাল্ট কৰি শিক্ষাৰ ক্ষেত্ৰত যাতে আগুৱাই যায় তাৰ কামনা কৰি আমি মাত্ৰ ছাত্ৰ ছাত্ৰীসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে ইয়ালৈ আহিছো, বেলেগ আমাৰ উদ্দেশ্য নাই। এইখিনিয়ে আমাৰ আজি, আৰু আমি আশীৰ্বাদ দিছো ছাত্ৰ ছাত্ৰীসকলে যাতে ভৱিষ্যতে এটা শিক্ষাৰ এটা ভাল শিখৰলৈ উঠি যায়। আমি বিধায়ক মহোদয়ক এই সম্পদ আমি ধন্যবাদ এইকাৰণে জ্ঞাপন কৰিছো, তেখেতে গোটেই বস্তুটো আমাক সহায় সাৰথি কৰিছে, গাড়ী ঘোঁৰা তেখেতে দিছে, গামোচা পাতি তেখেতে দিছে, আৰু সেইকাৰণে আমি এই অনুষ্ঠানটোলৈ আহিছো। বছৰতকৈ আমাৰ তাৰমানে এইবছৰ পৰীক্ষাৰ ফলাফল ভাল হৈছে। এইকাৰণে প্ৰত্যেকজন ল'ৰা ছোৱালী ফাৰ্ষ্ট ডিভিজন পাইছে, তাৰমানে 54%ৰ তলত নাই। মোৰ ফাৰ্ষ্ট বাৰ ৰফিকুল ইছলামে 81.33% পাইছে। তাৰপিছত বাকী প্ৰায় ল'ৰা ছোৱালী 70+% পাইছে। 27জন ফাৰ্ষ্ট ডিভিজনৰ এজন ষ্টাৰ পাইছে, 4জন ছেকেণ্ড ডিভিজন পাইছে। মই আনন্দিত হৈছো। এইবুলি তাৰমানে আমাৰ এই বেচটো অকণমান দুৰ্বল আছিল যদিও তেখেতসকলৰ কষ্ট, তেওঁলোকৰ কষ্টত আৰু মোৰ শ্ৰদ্ধাৰ শিক্ষক মণ্ডলীসকলৰ অশেষ চেষ্টাত তেখেতসকলৰ মহম্মদী জ্বলি তেখেতসকলে যি শিক্ষা দান কৰিলে আমাৰ এই পিছপৰা অঞ্চলত 3 বছৰৰ ধাৰাসাৰে আমাৰ নমুনাৰ ৰিজাল্ট ভাল হৈছে। যোৱা বুলিতো আমাৰ ডিষ্ট্ৰিকশ্যন এটা পাইছিল, ষ্টাৰ 3টা পাইছিল, 18টা ফাৰ্ষ্ট ডিভিজন পাইছিল। তাৰ তুলনাত এইবাৰ গোটেই ফাৰ্ষ্ট ডিভিজনে পাইছে। মই আনন্দিত হৈছো। অলপৰ কাৰণে ডিষ্ট্ৰিকশ্যন লেভেল নাহিল, কিন্তু আগন্তুক নিশ্চয় আৰু ভাল হ'ব। আৰু ল'ৰা ছোৱালীৰ মই ভৱিষ্যত উজ্জ্বল কামনা কৰিছো। আৰু প্ৰশাসনিক শিক্ষা বিভাগত মই তেখেতসকলৰ পৰা মই সহায় সহযোগিতা আৰু বিদ্যালয়ৰ কিছু কৰণীয় কাম আছে, তেখেতসকলে যাতে এইখিনি কৰাই এখন বিদ্যালয় আগুৱাই লোৱা আমাৰ শিৱসাগৰ চৰ অঞ্চলৰ নাৰী শিক্ষা উন্নত কৰা, নাৰী শিক্ষাৰ হাৰ বৃদ্ধি কৰা, তাৰ বাবে তেখেতসকলক মই বিনিময় অনুৰোধ জনাইছো। কিছু আমাৰ অভাৱ অভিযোগ আছে, এইখিনি তেখেতসকলে নিশ্চয় চাই, এইখিনি মই কৈছো। আনন্দিত হৈছো। মই কালি আবেলি এমএলএ ছাৰে ফোন কৰি কৈছে যে আপোনাৰ নৱনুৰত বহুত ৰিজাল্ট 3 বছৰে ভাল হৈছে, ভাল পাইছো আমি।
আমাৰ কিং যাব মাইনৰিটি মৰ্চাৰ পৰা আপোনাৰ ল'ৰা ছোৱালীক সম্বোধনা জনাব যাব আৰু যদি অতি দুখীয়া ভাল ল'ৰা আছে ছোৱালী আছে তেখেতসকলক মই ফ্ৰীৰ পৰা লাইন কৰাই দি আছো আৰু তেখেতে ইলেকশ্যনৰ পিছত তেখেতে নিজে ল'ৰা ছোৱালীখিনিক লগ কৰিব আহিব খুজিছে তেখেতসকলক নিজে হাতে গামোচা দিম বুলিও কৈছে বাকী আমাৰ যিখিনি ল'ৰা ছোৱালী আগন্তুক নাচ জিয়ানাম পঢ়িবলৈ যদি তেখেতে হেঁপাহ কৰিব ইচ্ছা কৰে সেইবিলাকো ফ্ৰী কৰি দিম বুলি তেখেতে মোক আশ্বাস দিছে ডুমুনি চকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট সংবাদ লহৰ।